নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ। বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজত আজি লৈ আহিছোঁ। যিসকল প্ৰাৰ্থীয়ে SCRT ৰেগুলাৰ পৰা DLED কৰিবৰ কাৰণে SCRT পৰা DLED কৰিবৰ কাৰণে আপোনালোকে এণ্ট্ৰেঞ্চ বা পেড এক্সাম দিছিলে, তেখেতসকলৰ কাৰণে এটা ভাল খবৰ আহিছে বন্ধুসকল। আজি DLEDৰ যি SCRTৰ যি পেডৰ যি এণ্ট্ৰেঞ্চৰ ৰেজাল্ট, সেইটো আজি SCRTৰ ফালৰ পৰা পাব্লিছ কৰা হৈছে বন্ধুসকল। পোনপটীয়াকৈ আপোনালোকক মই দেখুৱাম কেনেকৈ আপোনালোকে আপোনাৰ ৰেজাল্টসমূহ চাব পাৰিব, নিজৰ মাৰ্কছসমূহ চাব পাৰিব। আপোনালোকক মই পোনপটীয়াকৈ দেখুৱাম বন্ধুসকল। প্ৰথমত আপোনালোকে গুগলত গৈ চাৰ্চ কৰিব SCRT ৰেজাল্ট, DLED ৰেজাল্ট বা SCRT মাৰিলেও আহিব। প্ৰথমতে এটা পেজ খোল খাব এনেকৈ, তাৰপিছত আপোনালোকে SCRTত ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত এখন নতুন পেজ খোল খাব। তাত আপোনালোকক মই দেখুৱাই আছোঁ সবিশেষ, হয়তো অলপ সময় লাগিব। অলপ তলত আহিব, স্ক্ৰল কৰিব। তলত স্ক্ৰল কৰিলে আপোনালোকে দেখিবলৈ পাব ডাউনলোডছ ৰেজাল্ট অফ প্ৰি এণ্ট্ৰি টেষ্ট PET পেড 2025 2025 চনৰ যি ৰেজাল্ট আছিল প্ৰি এণ্ট্ৰি টেষ্টৰ, সেইটো অলৰেডি পাব্লিছ হৈ গ'ল। তো আপোনালোকে কি কৰিব, ডাউনলোডত ক্লিক কৰিব। ইয়াতে ডাউনলোড ক্লিক কৰিলে আপোনালোকে নতুন এখন পেজ খোল খাব। তাতে অসমৰ গোটেইখিনি ডিষ্ট্ৰিক্টৰ নাম ইয়াতে দেখাব। আপোনালোকে বা যিখন ডিষ্ট্ৰিক্টত আপোনালোকে এপ্লিকেশ্যন কৰিছিলে বা এই এণ্ট্ৰেঞ্চখন দিছিলে, আপোনালোকে সেইখন ডিষ্ট্ৰিক্টত ক্লিক কৰিব। ইয়াত বৰপেটা, বঙাইগাঁও, কাছাৰ গোটেইখিনি ডিষ্ট্ৰিক্ট এটা আছে বন্ধুসকল। মই যদি গোৱালপাৰাত ক্লিক কৰোঁ, তেতিয়াহ'লে আপোনালোকে চাব এনেকৈ আহিব। অ'পেন কৰিব। ডাউনলোড কৰাৰ পিছত তেতিয়াহ'লে আপোনালোকে সম্পূৰ্ণ এটা নাম দেখিবলৈ পাব গোটেইখিনি। চাওক, গোৱালপাৰা ডিষ্ট্ৰিক্টৰখিনি আহিছে। এইটো এনেকৈ আহিব বন্ধুসকল। ডাউনলোড কৰিব। ডাউনলোডত আপোনালোকে গোটেইখিনি ইয়াতে চাব পাৰিব, যিমান ডিষ্ট্ৰিক্টৰ আছে সেইমতে আপোনালোকে ডাউনলোড কৰি ল'ব আৰু নিজৰ নামসমূহ আপোনালোকে চাব পাৰিব। মই গোৱালপাৰাটো আপোনালোকক মই দেখুৱাই আছোঁ খুলি কেনে। আপোনালোকে অ'পেন কৰিব, এনেকৈ খুলিব আৰু ইয়াতে চাওক, ইয়াতে দেখুৱাইছে 1 নম্বৰত ইয়াতে নাম আছে হিমু কলিতা। হিমু কলিতাই 66 মাৰ্কছ, তেখেতৰ 66 হৈছে, যিহেতু নেগেটিভ মাৰ্কছ থাকে আপোনালোকে জানে। তাৰপিছত 2 নম্বৰত আছে প্ৰীতি কমল ৰাভা, তেখেতে 63.75 মাৰ্ক পাইছে। এনেকৈ আপোনালোকৰ নিজৰ নামসমূহ চাব পাৰিব। ইয়াতে যদি গোটেইখিনি চাব নিবিচাৰে, তেতিয়াহ'লে এই PDF অ'পেন কৰাৰ পিছতে 3 ডটত ক্লিক কৰিব। ইয়াতে ফাইণ্ড বুলি লিখা থাকিব, ফাইণ্ডত ক্লিক কৰিব আৰু নিজৰ নামসমূহ ইয়াতে লিখিব। যেনেকৈ মই লিখিছোঁ, এজনৰ নাম ৰূপম নাথৰ নাম লিখিছোঁ। ইয়াতে ৰূপম বুলি লিখিছোঁ। চাৰ্চ কৰাৰ পিছতে ৰূপম সম্পূৰ্ণ নাম লিখিব লাগিব, নাথ বুলি লিখিব লাগিব, তেতিয়াহ'লে নামটো আহিব এনেকৈ। মোৰ স্পেলিং ভুল হৈছে, সেইকাৰণে অহা নাই। হ'ব, মাৰিলে আহি চাওক, ৰূপম নাথ। যেনেকৈ আপোনালোকে আপোনাৰ নিজৰ নামৰ সৈতে স্পেলিং এটা টাইপ কৰিব, টাইপ কৰিলে আপোনালোকে আহিব। তো চাৰ্চ কৰিলে আহিব। এনেকৈ আপোনালোকে নিজৰ নামসমূহ ইয়াতে চাব পাৰিব, নিজৰ ৰিজাল্টসমূহ চাব পাৰিব। যিসকল ফ্ৰেছ কেণ্ডিডেট তেখেতসকলে হয়তো গম নাপায় যে SCRTৰ পেডৰ যি ৰিজাল্ট কেনেকৈ চাব পাৰে, মই আপোনালোকক দেখুৱাই দিলোঁ। আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব, নিজৰ বন্ধু বান্ধৱী বা ভাইটিসকলে আপোনালোকে শ্বেয়াৰ কৰিব পাৰে, যিসকলে DLED কৰিব খুজি আছিল ৰেগুলাৰ SCRTৰ পৰা, তেখেতসকলক আপোনালোকে শ্বেয়াৰ কৰিব পাৰে। আৰু ইয়াৰ পিছত পৰ্যায়ত কি ষ্টেপ হ'ব, কেনেকৈ এডমিশ্যন হ'ব, গোটেইখিনি আমাৰ চেনেলত ভিডিঅ' দিয়া আছে। আৰু চেনেল ভিজিট কৰিলে পাব। আৰু নহ'লে মই আকৌ এটা ভিডিঅ' লৈ আহিম, কেনেকৈ কাউন্সেলিং কৰিব লাগে, আপোনালোকৰ এডমিশ্যনৰ কাৰণে কাউন্সেলিং কেনেকৈ কৰিব, গোটেইখিনি সবিশেষ মই আপোনালোকৰ সৈতে লৈ আহিম বন্ধুসকল। সেইটো এটা আছিল সৰু ইনফৰমেশ্যন আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলে বন্ধুসকল। নিশ্চয় আপোনালোকে ভিডিঅ'টো ভাল পাইছে। যিসকল নতুন আহিছে, আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ জয় অসম।